নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে শিক্ষা হেতু পোৰ্টেল তথা শিক্ষা হেতু এপ সম্পৰ্কে এটা বিশেষ আপডেট লৈ আহিছোঁ আৰু যি আপডেটটো প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত জৰুৰী কিয়নো আমি প্ৰতিখন বিদ্যালয়ৰ আমি শিক্ষাগুৰু ছাৰ বাইদেউসকলে অনলাইন এটেন্ডেন্স দি আছোঁ শিক্ষা হেতু এপছত কিন্তু শিক্ষা হেতু এপছত এটেন্ডেন্স দিয়াৰ পাছত কেতিয়াবা হৈ যায় কিন্তু আমি এটেন্ডেন্স দিয়াৰ পাছতো কিন্তু দেখাইছে আমি এটেন্ডেন্সটো হোৱা নাই বা ইন টাইমটো দেখুৱা নাই তেনে ক্ষেত্ৰত আমাৰ মাজত এটা বিবৃতি সৃষ্টি হয় যে আমাৰ এটেন্ডেন্স দিলোঁ কিন্তু সাকসেস হোৱা নাই আমি কি কৰিম এই পৰিস্থিতিৰ বাবে আজি এই ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ আমি শিক্ষা হেতু এপছত এটেন্ডেন্স দিয়াৰ পাছত আমাৰ এই এটেন্ডেন্সটো সাকসেসফুল হৈছে না নাই আমি এটা বিশেষ পোৰ্টেলত গৈ আমি চাব পাৰিম আৰু সেই অকল এদিনৰ ৰিপোৰ্টে নহয় আমি গোটেই মাহটোৰ আমি ৰিপোৰ্ট আমি চাব পাৰিম এসপ্তাহ 15 দিন 20 দিন যিমান ৰিপোৰ্ট লাগে আমি গোটেই ৰিপোৰ্টটো আমি চাব পাৰিম যে আমি কিমান দিন স্কুলত আহিছো কিমান দিন এৰাইভেল টাইম দিছো কিমান দিন ডিপাৰ্চাৰৰ টাইম দিছো কেইটা বজাত স্কুলত আহিছো কেইটা বজাত স্কুলৰ পৰা গৈছো গতিকে সম্পূৰ্ণ ৰিপোৰ্টটো আমি চাব পাৰিম গতিকে আপোনালোকে কেনেকৈ এই ৰিপোৰ্টটো চাব আৰু ডেইলি ৰিপোৰ্টটো আছেই লগতে গোটেই মাহটোৰ ৰিপোৰ্টটো কেনেকৈ চাব আজি এই ভিডিওটোৰ যোগেদি ছাৰ বাইদেউসকল আপোনালোকক মই দেখাবলৈ যত্ন কৰিম তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ এই চেনেলটোৰ যোগেদি দিবলৈ যত্ন কৰা হৈছে তেন্তে বলক আমি ভিডিওৰ মূল কথাখিনি আগুৱাই লৈ যাওঁ ছাৰ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে সাৰ্চ বাৰত লিখিব শিক্ষা সেতু .assam.gov.in আপোনালোকে যোনটো ফাৰ্ষ্ট লিংক পাব এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণে ইন্টাৰফেস দেখা পাব আৰু লগইন অৰ্থাৎ আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ইউডেছ কোডটো পাছৱৰ্ড ডিস্ট্ৰিক্ট আৰু ক্যাপচাটো দি দিব ইয়াৰ পাছত আপোনালোকে জাস্ট লগইনত ক্লিক কৰি দিব মই পুনৰ কৈছোঁ আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ আইডি পাছৱৰ্ড ডিস্ট্ৰিক্ট আৰু ক্যাপচাটো দি দিব আৰু আপোনালোকে লগইন অপচনত আপোনালোকে ক্লিক কৰি দিব লগইন অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনে ধৰণে স্কুল ড্যাশবোৰ্ডটো আহিব ড্যাশবোৰ্ডটো অহাৰ পাছত চাওক আজি ডেটটো আপোনালোকে নিচে দেখা পাইছে 7 এপ্ৰিল 2024 আৰু স্কুলৰ গোটেইখিনি ডিটেইলছ দেখাইছে কিন্তু এতিয়া আমাৰ শিক্ষকসকল যে উপস্থিতি দি আছে বা আমি ডিটেইলছখিনি চাম এটেন্ডেন্সৰ ডিটেইলছখিনি চাম তাৰ বাবে আমি কি কৰিব লাগিব লেফট কৰ্নাৰত যোনটো আপোনালোকে তিনিটা আঁচ দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণে দেখাব ড্যাশবোৰ্ড স্কুল ম্যানেজমেন্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট ম্যানেজমেন্ট ষ্টুডেণ্ট এটেন্ডেন্স ম্যানেজমেন্ট তো আপোনালোকে ইয়াৰ ভিতৰতে আপোনালোকে জাস্ট এটেন্ডেন্স ম্যানেজমেন্ট যোনটো অপচন দেখা পাইছে আপোনালোকে এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব এটেন্ডেন্স ম্যানেজমেন্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ এটেন্ডেন্স বুলি অপচনটো পাই যাব ইয়াতে আপোনালোকে ক্লিক কৰি দিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে অৰ্থাৎ আজি ডেটৰ যি শিক্ষকসকল আহিছে না নাই আপোনালোকে জাস্ট হেতুহে চাব পাৰিব ইয়াতে আজি যেহেতু সানডে ইয়াৰ বাবে চাওক ইয়াতে ইন টাইম আউট টাইম একো নাই যদি আমি ধৰি লওক যোৱাকালিৰ ডিটেইলছটো চাম তাৰ বাবে আমি কি কৰিব লাগিব যোৱাকালিৰ ডিটেইলছটো চোৱাৰ বাবে আপোনালোকে ইয়াতে নিচে দেখা পাইছে ফিল্টাৰ বুলি অপচনটো দেখা পাইছে আপোনালোকে এই অপচনটোত আপোনালোকে জাস্ট ক্লিক কৰি দিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণে ক্যালেন্ডাৰটো আহি যাব আৰু আপুনি কোনটো ডেটৰ আপোনালোকে এটেন্ডেন্স চাব বিচাৰিছে আপোনালোকে চাব পাৰিব ধৰি লোৱা হ'ল আমি 5 এপ্ৰিলটো আমি চাম তেতিয়াহ'লে আপুনি 5 যোনটো দেখা পাইছে 5 এপ্ৰিল চাওক আপোনালোকে আহি গৈছে এতিয়া আমি এই শিক্ষকসকলৰ কোনজন শিক্ষক আহিছে কোনজন লিভ লৈছে আমি গোটেইখিনি ডিটেইলছটো পাই গলো চাওক এটেন্ডেন্সৰ যোনটো অপচন আহিছে চাওক এইজন প্ৰথম যিজন শিক্ষক আছিল এইজন লিভত আছে আৰু বাকি দুজন চাওক প্ৰেজেন্ট আছে আৰু তেওঁলোকৰ ইন টাইম চাওক আপোনালোকে ইন টাইমছ হৈছে চাওক আপোনালোকে চাওক ডেটটো দেখাই দিছে আৰু টাইমটো দেখাই দিছে ইন টাইমটো দেখা পাইছে আৰু আউট টাইমটো 2:17:36 তেওঁ আউট টাইমটো দিছে তাৰ লগতে তলৰ যোনটো দেখা পাইছে 8:52:14 অৰ্থাৎ 8:52 মিনিটত আৰু 14 ছেকেণ্ডত তেওঁ বিদ্যালয়লৈ আহিছিল আৰু তেওঁ বিদ্যালয়ৰ পৰা আউট টাইমটো কেইটা বজাত দিছে 2:15 2 ছেকেণ্ডত তেওঁ আউট টাইমটো দিছে তো আপোনালোকে নিশ্চয় দেখা পাইছে যে ইন টাইম আৰু আউট টাইমটো আপোনালোকে নিশ্চয় দেখা পাইছে তো এয়া হৈছিল 5 এপ্ৰিল 2024 যদি এতিয়া আমি চাওঁ বেলেগ এটা ডেটত আমি যদি চাওঁ যে আমি যোৱা মাহৰ আমি চাম যোৱা মাহত যদি আমি চাব লাগে মাৰ্চ মাহত তেতিয়া হলে আমি কি কৰিব লাগিব এই অপচনটোত আপোনালোকে ক্লিক কৰিব এইটো সাইডত যেতিয়া ক্লিক কৰিব চাওক মাৰ্চ মাহ আহি গল এতিয়া মাৰ্চ মাহৰ কোনটো ডেটত চাব লাগে
যদি আমি মাৰ্চ মাহৰ 13 মাৰ্চত যদি চাব লাগে তেতিয়া আপোনালোকে 13 যোনটো অপশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰি দিলোঁ ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আহি গৈছে 13 মাৰ্চত তেওঁলোকে কি আহিছিল স্কুললৈ আহিছিল সকলো অৰ্থাৎ তিনিগৰাকী শিক্ষক বাইদেউসকল ছাৰ বাইদেউসকল উপস্থিত আছে প্ৰেজেণ্ট আছে আৰু তেওঁলোকৰ ইন টাইমটো চাওক ইন টাইমটো হৈছে আপোনালোকে 9:04 আৰু 7 ছেকেণ্ডত স্কুললৈ আহিছিল আৰু আউট টাইমো সেম হৈ আছে অৰ্থাৎ তেওঁলোকে ইন টাইমটো দিছে কিন্তু আউট টাইমটো দিয়া নাই ইয়াৰ বাবে ইন টাইম আউট টাইম সেম দেখাইছে সেম বাকিবিলাকৰ এনেকুৱা আছে দেখাইছে নিশ্চয় আপোনালোকে নিশ্চয় দেখাইছে আপোনালোকে মনত ৰাখিব ইন টাইম আৰু আউট টাইমটো যদি আপোনালোকে আউট টাইমটো নিদিয়ে আপোনালোকৰ কিন্তু ইন টাইমটোহে দেখাব তো ছাৰ বাইদেউসকল নিশ্চয় বুজি পাইছে এতিয়া যদি আমি মান্থলি ৰিপৰ্ট যদি চাওঁ তেতিয়াহ'লে কি কৰিব লাগিব চাওক তেতিয়াহ'লে আমি বেকলৈ যাব লাগিব বেকলৈ মিন্স আপোনালোকে পুনৰ আকৌ তিনিটা আঁচলৈ ক্লিক কৰিব আপোনালোকে লেফ্ট কৰ্ণাৰত দেখা পাইছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আইএনএ বহু অপশ্যন থাকিব তাৰ ভিতৰতে আমি ৰিপৰ্টছ যোনটো অপশ্যন দেখা পাইছে আপোনালোকে এই ৰিপৰ্টছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ৰিপৰ্টছ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমি যেহেতু শিক্ষকসকলৰ এটেণ্ডেন্সটো চাম মান্থলি যদি আমি চাওঁ তেতিয়াহ'লে আমি কি কৰিম ষ্টাফ মান্থলি এটেণ্ডেন্স ৰিপৰ্ট যোনটো অপশ্যন আছে যেহেতু আমি মান্থলি ৰিপৰ্টটো চাম ষ্টাফ মান্থলি এটেণ্ডেন্স ৰিপৰ্ট যোনটো অপশ্যন দেখা পাইছে আপোনালোকে এইটো কৰিব এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব যদি আপোনালোকে ষ্টুডেণ্টৰ চাব বিচাৰিছে আপোনালোকে সেইটোও চাব পাৰিব যে ষ্টুডেণ্টছ মান্থলি এটেণ্ডেন্স ৰিপৰ্ট আপোনালোকে ষ্টুডেণ্টছৰো চাব পাৰিব আৰু যদি আপোনালোকে কয় আমি ষ্টুডেণ্টৰ ডেইলি এটেণ্ডেন্স ৰিপৰ্টটো চাম আপোনালোকে ষ্টুডেণ্ট এটেণ্ডেন্স ডেইলি ৰিপৰ্টত আপোনালোকে ক্লিক কৰি সেইটো আপোনালোকে চাব পাৰিব যেহেতু আমি ষ্টাফ মান্থলি এটেণ্ডেন্সটো আমি চাম তাৰ বাবে আমি ষ্টাফ মান্থলি এটেণ্ডেন্স ৰিপৰ্টত আমি ক্লিক কৰি দিলোঁ ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে শিক্ষক ছাৰ বাইদেউসকলৰ নামটো আহি গৈছে আৰু এপ্ৰিল মাহৰ চাওক আপোনালোকে এপ্ৰিল মাহৰ এতিয়া বৰ্তমান এপ্ৰিল মাহ চলি আছে গতিকে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা দেখাইছে চাওক যিমান দিন আছে গোটেইখিনি তিনিজন চাওক আপোনালোকে তিনিগৰাকী শিক্ষাগুৰু ছাৰ বাইদেউ আছে তিনিওগৰাকীৰ দেখাই দিছে প্ৰেজেণ্ট সকলো দিনতে প্ৰেজেণ্ট আছে টোটেল প্ৰেজেণ্ট কিমান দিন আছে চাওক টোটেল প্ৰেজেণ্ট আছে 6 আৰু সকলোৰে 6 হৈ আছে এতিয়া যদি আমি যোৱা মাহৰ ৰিপৰ্টটো চাব যাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব আপোনালোকে এই ফিল্টাৰ অপশ্যনটোত আপোনালোকে এই চিহ্নটোত আপোনালোকে ক্লিক কৰি দিব চাওক ইয়াতে মাৰ্চ মাহ আহি গৈছে এতিয়া মাৰ্চ মাহৰ আমি গোটেইখিনি ডিটেইলছ চাব পাৰিম অৰ্থাৎ মাৰ্চ মাহৰ 1 মাৰ্চ চাওক আপোনালোকে প্ৰেজেণ্ট আছে 2 মাৰ্চ প্ৰেজেণ্ট আছে 3 মাৰ্চ যোনটো আছিলে এইটো আছিলে হলিডে আছিলে এইটো কাৰণে এইচ বুলি আছে তাৰপিছত আপোনালোকে এনেকৈ চাব পাৰিব কোনজন শিক্ষক এবচেণ্ট থাকিলে চাওক এ বুলি আছে আৰু প্ৰেজেণ্ট হ'লে পি বুলি আছে তো আপোনালোকে এনেকৈ চাওক ইয়াতে এইটো আকৌ হলিডে আছে এইটো কাৰণে এইচ বুলি আছে তো আপোনালোকে এনেকৈ গোটেইখিনি ডিটেইলছটো আপোনালোকে চাব পাৰিব তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে যেনে আপোনালোকে লিভসমূহক কেনেকৈ এড কৰিব লাগে লিভসমূহ এপ্লাই কেনেকৈ কৰিব লাগে লিভসমূহ এপ্ৰুভ কেনেকৈ কৰিব লগতে আপোনালোকে ট্ৰেইনিং অ'ডি CL ইলেকশ্যন ডিউটি এনেধৰণৰ লিভসমূহ বা আপোনালোকে এবচেন্স ৰিজনসমূহ কেনেকৈ দেখাব লাগে গোটেইখিনি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম আপোনালোকে গৈ চাব পাৰিব আৰু আপোনালোকে বিদ্যালয়ৰ কামখিনি সুন্দৰভাৱে কৰিব পাৰিব লগতে আপোনালোকে MDMৰ SMS ডেইলি মেছেজটো কেনেকৈ পঠাব লাগে MDMৰ মান্থলি মেছেজটো কেনেকৈ পঠাব লাগে আৰু আপোনালোকে মেছেজ পঠোৱাৰ পাছত আপোনালোকে কেনেকৈ চেক কৰিব লাগে গোটেইখিনি মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে গৈ চাব পাৰিব তো আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ সকলোকে